সমষ্টিৰ সাংসদ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া, বিটিআৰৰ ইএম দিগন্ত বৰুৱা ডাঙৰীয়া, আমাৰ দলৰ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, অভিজিৎ নাথ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মুদৈবাৰী আৰু হৰিচিঙা সমষ্টিৰ পৰা অহা দলৰ কাৰ্যকৰ্তাসকল আৰু সন্মানীয় ৰাইজ, আমি সভালৈ আহোঁতে মোক কোনোবাই ক'লে যে মুদৈবাৰীত বৰষুণ হৈছে। মোৰ মনটো ভালে লাগিলে, কাৰণ আজি আমি এটা নতুন কাম আৰম্ভ কৰিছোঁ, প্ৰচাৰ আৰম্ভ কৰিছোঁ, আৰু ভগৱানে আজিয়ে পুষ্পবৃষ্টি আমাক দিছে, আমাক সকলোকে আশীৰ্বাদ কৰিছে। অলপ অলপ খৰাং বতৰৰো সমস্যা আছিলে, বৰষুণ খুবেই আমাক প্ৰয়োজনীয় আছিলে। সেইবাবে আমি সঁচাকৈয়ে আজি আনন্দিত যে এই বৰষুণে আমাৰ কৃষক ৰাইজকো অলপ হ'লেও সকাহ দিব আৰু আমি সকলোৱে সেউজীয়া ধাননি পথাৰ চাবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ মই যেতিয়া ওদালগুৰিলৈ আহিছিলোঁ তেতিয়া মই কৈছিলোঁ যে আমাৰ সকলো বুথতে আমি একোখনকৈ 21জনীয়া কমিটি গঠন কৰিব লাগে, যাতে আমাৰ তৃণমূল পৰ্যায়ত আমি আমাৰ দলটোক শক্তিশালী কৰিব পাৰোঁ। আৰু আজি আমি হৰিচিঙা আৰু মুদৈবাৰী সমষ্টিৰ এই 21জনীয়া কমিটিখনক আৰু ৰাইজক সাক্ষাৎ কৰিবলৈ আমি আহি ইয়াত উপস্থিত হৈছোঁ। মই আপোনালোকক অনুৰোধ জনাম যে যিমান ৰাইজ বুথ কমিটিৰ লগত জড়িত হৈছে সকলোৱে এবাৰ হাতখন দাঙি দিয়ক, মই যাতে চিনি পাব পাৰোঁ। সকলো বুথৰ লগত জড়িত হৈছে? পাক্কা? তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলো অৱগত যে আৰু কেইটামান দিন পিছতেই আমাৰ বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ লক্ষ্য যাতে পূজাৰ আগতে আমি বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰোঁ, দুৰ্গা পূজাৰ আগতেই বিটিআৰৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা হ'ব লাগে, আৰু আমি দুৰ্গা পূজাৰ আগতেই নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ কৰিব বিচাৰোঁ। কাৰণ অক্টোবৰ মাহৰ পৰা চৰকাৰৰ বহুত আঁচনি আছে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 5 মাহ আমাক লাগিব। আমি যিমানবিলাক আঁচনি আৰম্ভ কৰিছিলোঁ যাতে ৰাইজৰ মাজলৈ এই আঁচনিবিলাক লৈ যাব পাৰোঁ, আৰু তাৰ পিছত মাৰ্চ মাহত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবেও সাজু হ'ব লাগিব। অৰ্থাৎ আগষ্ট মাহৰ 3য় সপ্তাহত বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব। ছেপ্টেম্বৰ মাহৰ 3য় সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিচি আমি গঠন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি আমি তুলনামূলকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে গোটেই অসমতে বিজেপিৰ
শাসন আছিলে, কিন্তু বিটিআৰত বিভিন্ন কাৰণত কেতিয়াবা বিপিএফ বা কেতিয়াবা ইউপিপিএল দলে চৰকাৰ গঠন কৰিছে আৰু বিজেপিয়ে যোৱাবাৰ প্ৰথমবাৰৰ বাবে আমি বিটিচিত সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিছো। ৰাইজে এটা কথা মনত পেলাব লাগিব যে 2014 চনৰ আগত আমি কোনখন বিটিচিত বাস কৰিছিলো। 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহে, লাহে 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 বিটিচিলৈ শান্তি উভতি আহে, সমৃদ্ধি উভতি আহে। 2020 চনত বিটিআৰৰ চুক্তি স্বাক্ষৰিত হয়। 21 চনত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ। আজি মই আপোনালোকক এটা কথা মই ক'ব পাৰো, পৰিসংখ্যাৰ ওপৰত আৰু ৰাইজে নিজৰ চকুৰে দেখা এটা কথা যে যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো, বিটিচিত তাৰ পিছত কেতিয়াও গুলীবৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। আজি যোৱা 2021 চনৰ পিছৰ পৰা আমাৰ বিটিচিৰ ৰাইজে শান্তিত আছে, আন্দোলন বিবৰ্জিত এটা পৰিৱেশত আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰে আমাৰ বিটিচি অঞ্চলত বাস কৰিছে। আমাৰ লক্ষ্য আছিলে, আমি এটা পৰিকল্পনা কৰিছিলো, আমাৰ লক্ষ্য আছিলে যে প্ৰথম 5 বছৰ ৰাইজৰ মাজত যাতে শান্তি আহে, ইজনে সিজনৰ ওচৰ চাপি যায়, এটা পৰিৱেশৰ সৃষ্টি হয়। যোৱা 5টা বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিলো। শান্তি আহিলে, সমন্বয় আহিলে। এতিয়া আমি পিছৰ 5 বছৰ আমি পৰিকল্পনা কৰিব লাগিব যাতে বিটিচিখনো আমাৰ অসমৰ আন অঞ্চলৰ দৰে দুপে উন্নতিৰ পথত আগুৱাই যায়। মোৰ এটাই লক্ষ্য, অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিব লাগিব য'ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আমাৰ বিটিচিত বিভিন্ন জাতি আছে, বিভিন্ন উপজাতি আছে, বিভিন্ন ভাষা ভাষীৰ লোক আছে। কোনেও মনত ভাবিব নালাগে যে বিটিচিখন মোৰ নহয়, মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। মোৰ গাঁৱত ৰাস্তা নহয়, মোৰ গাঁৱত স্কুল নহয়, মোৰ গাঁৱত অনুষ্ঠান নহয়, কাৰণ মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিম যোন বিটিচিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব। ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব। শ্ৰদ্ধাৰ ৰাইজ, অকল বিটিচিতে নহয়, আজি আমি সমগ্ৰ অসমলৈ পৰিৱৰ্তন আনিলো। কোনো অসমত যোৱা 5 বছৰত অসমৰ বিশাল উন্নতি হৈছে। চাৰিওফালে ৰাস্তা ঘাট, অনুষ্ঠান, আমাৰ উদ্যোগীকৰণ, কৃষিৰ উন্নয়ন, সকলো দিশতে আজি আমাৰ ৰাজ্যখন আগবাঢ়িছে। কৃষকৰ বাবে ধান ক্ৰয়, কৃষকৰ বাবে সৰিয়হ ক্ৰয়, কৃষকৰ বাবে কিষাণ সন্মান যোজনা, আমাৰ
ৰাইজৰ বাবে অৰুণোদয় আঁচনি, আমাৰ ৰাইজৰ বাবে মহিলা উদ্যমিতা আঁচনি, ডাঙৰ ডাঙৰ ৰাস্তা, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, বিশ্ববিদ্যালয়, আজি আমাৰ ৰাজ্যখনৰ পৰিৱেশৰ বৃহৎ উন্নতি হৈছে। আজি অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজৰ যাত্ৰাপথত আজি আগুৱাই গৈছে। যোৱাকালি গুৱাহাটীত আমি এখন সাংবাদিক মেল কৰিছিলোঁ। আপোনালোকে দেখা পাইছে, যোৱাকালি মই ৰাইজক কৈছিলোঁ যে অৰুণোদয় তৃতীয় আঁচনিখন আমি 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ ৰাজ্যখনত বিজেপি দল শাসনলৈ অহাৰ পিছত আমি এনেকৈ নতুন নতুন কাম হাতত লৈছো, আমি কাম আৰম্ভ কৰিছো। অহা 6 আগষ্ট তাৰিখে আমি নিযুত মইনা আঁচনি, যাৰ জৰিয়তে আমাৰ ছোৱালীয়ে কলেজত পঢ়িলে হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250 টকা, পোষ্ট গ্ৰেজুৱেটত আমি 2500 টকা পৰ্যন্ত মাহিলী আমি বৃত্তি দিয়া কাম আৰম্ভ কৰিছো। আজি আপোনালোকে দেখা পাইছে যে আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো। অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত ল'ম। আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, ৰন্ধন গেছৰ বাবে ৰাজ সাহায্য, আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো। আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে। ভাৰতৰ আন আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে। মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি, আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। আজি আমাৰ ৰাজ্য চৰকাৰৰ চাকৰিত আমি মেধাৰ ভিত্তিত দুখীয়া ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো। কিন্তু বিটিচিৰ পৰা মোক ৰাইজে এতিয়াও কয় যে ছাৰ, দিছপুৰৰ চাকৰিবিলাক আমি সুন্দৰভাৱে পাইছো, কিন্তু বিটিচিৰ চৰকাৰী চাকৰিটো সকলো শ্ৰেণীৰ ৰাইজে চৰকাৰী চাকৰি পোৱাৰ, দুখীয়া ৰাইজে পোৱাৰ ব্যৱস্থা কৰিব লাগে। অহা 5 বছৰ
আমি ৰাজ্য চৰকাৰত যেনেকৈ সুন্দৰভাৱে চৰকাৰী চাকৰি দিছো, বিটিচিটো আমি সুন্দৰভাৱে চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, অসমত যিমান পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনে বিটিচিকো স্পৰ্শ কৰিব লাগিব। আজি আমাৰ অসমত চাৰিওফালে আমাৰ থলুৱা, খিলঞ্জীয়া আৰু আমাৰ ভাৰতীয় লোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিছে। যোৱা কেইদিনমান আগতে মোক এজন ব্যক্তিয়ে সুধিছিলে যে অসমত যিমান ভাল কাম হৈ আছে, অসমখন যিমান আগবাঢ়িছে, আমাৰ বিটিচিখন কিয় আগবঢ়া নাই? মই এটাই কৈছিলো যে অসমেও বিজেপিৰ বাবে বহু বছৰ অপেক্ষা কৰিছিলে আৰু বিটিচি ৰাইজেও এইবাৰ বিজেপিৰ বাবে অপেক্ষা কৰিছে। আৰু বিজেপিয়ে যেতিয়াই আমাৰ বিটিচিত অধিকৰ পৰা অধিক সংখ্যক আসন লাভ কৰিব পাৰিব, আমাৰ অসমৰ দৰে বিটিচিটো সুন্দৰভাৱে পৰিৱৰ্তন হ'ব পাৰিব। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে এইবাৰ নিৰ্বাচনত আমি কাৰো বিপক্ষে নহয়। আমি নকওঁ যে UPPLক ভোট নিদিব, আমি নকওঁ যে BPFক ভোট নিদিব। আমি মাত্ৰ এটাই কথা কম, পদুমত ভোট দিব, বিজেপিক ভোট দিব, আৰু তেতিয়াহে বিটিআৰৰ উন্নতি হ'ব পাৰিব। আমি কাৰো বিপক্ষে নহয়, আমি মাত্ৰ আমাৰ সপক্ষে। আমি এটাই কথা জানো, যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভোট দিওঁ, বিজেপি দলক যদি আমি ভোট দিওঁ, আমাৰ বিটিচিলৈ পৰিৱৰ্তন আহিব আৰু বিটিচিলৈ সুন্দৰভাৱে বিটিআৰলৈ আমি পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিম। শ্ৰদ্ধা ৰাইজ, যোৱাবাৰৰ যেতিয়া আমি ইলেকশ্যনৰ ৰিজাল্ট আমি চাওঁ, আমি কোকৰাঝাৰত, চিৰাঙত, বাক্সাত, তামুলপুৰত, ওদালগুৰিত আমি প্ৰথমবাৰৰ বাবে ভাল কৰি ইলেকশ্যন খেলিছিলো। তাৰ আগতে আমি ইলেকশ্যন খেলা নাছিলো। আমি মাত্ৰ এটা বা দুটা সমষ্টিত বা চাৰিটা সমষ্টিত আমি চেষ্টা কৰিছিলো। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টিত ৰাইজে বিজেপিক ইলেকশ্যন খেলিব কয়, আমি সিমান সমষ্টিত আমি নিৰ্বাচন খেলিম, যাতে আমি বিটিচিৰ জীৱনলৈ, বিটিআৰৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিব পাৰো। শ্ৰদ্ধা ৰাইজ, আমাৰ সকলোৰে ভাষা সুৰক্ষিত হ'ব লাগে, সকলোৰে সংস্কৃতি সুৰক্ষিত হ'ব লাগে, আৰু সকলোৱে ভাবিব লাগে যে কোকৰাঝাৰখন আমাৰ, দিছপুৰখন আমাৰ, দিল্লীখন আমাৰ। আমাৰ যদি মনত ভাৱ থাকে যে ইয়াত এই ব্যৱস্থাটো আমাৰ নহয়, তেতিয়াহ'লে আমাৰ ৰাইজ তাৰ পৰা উপকৃত হ'ব নোৱাৰে। আজি আপোনালোকে চাব, প্ৰথমবাৰৰ বাবে বিটিআৰত অকণমান হ'লেও বিজেপি দল বহিবলৈ সক্ষম হৈছিল, আৰু বিজেপি দল কোকৰাঝাৰত অলপমান জাগা, অকণমান এৰিয়া, অকণমান কেইটামান সিট আমি জিকি কোকৰাঝাৰত বহাৰ লগে লগে আজি কিমান পৰিৱৰ্তন হ'ল। তামুলপুৰৰ দৰে জাগাত মেডিকেল কলেজ, ওদালগুৰিৰ দৰে জাগাত অসমমালা, কলাইগাঁৱত নতুন কলেজ। আজি মই লিষ্ট দিব পাৰো যে যোৱা 5 বছৰত বিজেপি দল অকণমান জাগা পোৱাৰ কাৰণে আমি ইয়াতে কিমান কাম কৰিব পাৰিলো। আপোনালোকে মাত্ৰ এইবাৰ আমাৰ জাগাখিনি অকণমান আগবঢ়াই দিয়ক, আৰু অলপ ডাঙৰ কৰি দিয়ক। আমি বিটিআৰৰ জীৱনলৈ ভাবিব নোৱাৰা আমি পৰিৱৰ্তন আনিম। আমাক মাত্ৰ ৰাজনৈতিকভাৱে আপোনালোকে এবাৰ সমৰ্থন কৰক, এবাৰ আপোনালোকে বিজেপি দলক সমৰ্থন কৰক। জাতি, বৰ্ণ, সম্প্ৰদায় সকলোৰ বাবে আমি কাম কৰিম। বিটিচিত বঙালী মানুহজনেও ক'ব, মই প্ৰথম শ্ৰেণীৰ নাগৰিক,
হিন্দী ভাষীজনেও ক'ব মই প্ৰথম শ্ৰেণীৰ নাগৰিক, অসমীয়া ভাষীয়েও ক'ব মই প্ৰথম শ্ৰেণীৰ নাগৰিক, গোৰ্খাইও ক'ব মই অসম শ্ৰেণীৰ নাগৰিক, আৰু আমাৰ বড়ো সমাজেও ক'ব যে হয় আমি সকলোৱে লগ লাগি আমি আমাৰ বিটিআৰখনক বড়োলেণ্ডখনক আমি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিম। আৰু সেইকাৰণে আমি যোৱা 5 বছৰত বাথৌ ভগৱানকো আমি পূজা কৰিছো আৰু আমাৰ দৌল মন্দিৰ নামঘৰকো আমি পূজা কৰিছো। আমি কাৰো মাজত ভেদাভেদ নথকাকৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছো। আজিও মোক কোনোবাই কয় যে আপুনি BPFৰ এগেইনষ্টত একো নকয়, আপুনি UPPLৰ এগেইনষ্টত একো নকয়। মোৰ কাৰো এগেইনষ্টত ক'বলগীয়া নাই। মই মাত্ৰ এটাই কথা কম, নৰেন্দ্ৰ মোদীক ভোট দিয়ক, বিজেপিক ভোট দিয়ক আৰু আমাৰ BTCৰ জীৱনলৈ পৰিৱৰ্তন লৈ আহক। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ মই বিধানসভাৰ ইলেকশ্যনৰ সময়ত কলাইগাঁৱলৈ আহিছিলো আৰু কলাইগাঁও ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো যে কলাইগাঁৱত এখন আমি সুন্দৰ কলেজৰ নিৰ্মাণ কৰিম। আজি 33 কোটি টকা ব্যয় কৰি কলেজৰ নিৰ্মাণৰ কাম চলিছে। আজি মই ইয়াত অহাৰ লগে লগে দিগন্তই কৈছে যে দাদা এখন IITও লাগে আমাৰ ইয়াতে কলাইগাঁৱত। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এই 5 বছৰ কলেজ হল, অহা 5 বছৰত IIT হ'ব আৰু আমাৰ এই অঞ্চললৈ পৰিৱৰ্তন আহিব আৰু আমি সকলোৱে মিলি একেলগে কাম কৰিম। কলাইগাঁও মুদৈবাৰী আমাৰ জাতীয় জীৱনৰ এক এৰাব নোৱাৰা আৰু সকলোৰে হৃদয়ত বাস কৰা এখন পবিত্ৰ ভূমি। আমাৰ এই অঞ্চল মুৰাদেউৰ দৰে শক্তিশালী আধ্যাত্মিক পীঠেৰে আমাক ভগৱানে আশীৰ্বাদ কৰে। এই অঞ্চলত আমি সকলো ৰাইজে মুৰাদেউৰ পৰা দলা সত্ৰলৈকে আমি সকলো ৰাইজে একেলগে বাস কৰোঁ আৰু সকলো জাতি উপজাতি ৰাইজে আমাৰ এই অঞ্চলত একেলগে বাস কৰে। মই ৰাতিপুৱা চাইছিলো মুদৈবাৰীত আমাৰ বড়ো লোক আছে, অসমীয়া ভাষী, বঙালী ভাষী, গোৰ্খা, চাওতালী, আদিবাসী, মুছলিম, ৰাভা, গাৰো, শৰণীয়া, হিন্দী ভাষী, সূত্ৰধাৰ, ক'ব গ'লে সকলো জাতি উপজাতিৰ ৰাইজ আমাৰ মুদৈবাৰীত আছে। হৰিচিঙাতো সকলো জাতি উপজাতিৰ ৰাইজ আছে। মই এটাই বিচাৰো, কেতিয়াবা বিটিআৰৰ ৰাইজে ভাবে যে আমি পিছ পৰি আছো নেকি। আচলতে যদি এখন ভাল চৰকাৰ চলে, বিটিআৰৰ ৰাইজে এটা সুবিধা নহয় দুটা সুবিধা পাব পাৰে। দিছপুৰো আপোনালোকৰ লগত আছে, কোকৰাঝাৰো আপোনালোকৰ লগত আছে। আচলতে বিটিআৰত যদি কামৰূপ জিলাত এটা কাম হ'ব পাৰে, বিটিআৰত দুটা কাম হ'ব পাৰে। কাৰণ বিটিআৰৰ টকা কোকৰাঝাৰৰ পৰাও আহে, বিটিআৰৰ টকা দিছপুৰৰ পৰাও আহে। আজি দৰঙৰ ল'ৰা এজনে বিটিআৰত চাকৰিৰ এপ্লাই কৰিব নোৱাৰে, কিন্তু বিটিআৰৰ ল'ৰা এজনে ডিব্ৰুগড়ত তিনিচুকীয়াত গৈও চাকৰিৰ আবেদন কৰিব পাৰে। আমি গুৱাহাটীৰ পৰা আহি মই বিটিআৰত মাটি কিনিব নোৱাৰো, কিন্তু বিটিআৰৰ মানুহে কলাইগাঁৱতো মাটি কিনিব পাৰে, গুৱাহাটীতো মাটি কিনিব পাৰে। যদি আমি বিটিআৰখন ভাল কৰি পৰিচালনা কৰিব পাৰো, তেতিয়াহ'লে বিটিআৰৰ ৰাইজ আটাইতকৈ বেছি উপকৃত হ'ব পাৰে, যদিহে এই চৰকাৰখন আমি ভাল কৰি চলাব পাৰো। আৰু সেইকাৰণে মই মনত বিচাৰো যে এইবাৰ আপোনালোক সকলোৱে জানে যে অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আহিবই। আহিবনে নাই অসমত বিজেপি চৰকাৰ? আহিবনে নাই বিজেপি? বিধানসভাত আপোনালোকে বিজেপিক ভোট দিবনে নাই? যদি দিছপুৰত বিজেপি আহে, আমি দিছপুৰত বিজেপি অহাৰ আগতে কোকৰাঝাৰত তাৰ আগতে আমি বিজেপিক শক্তিশালী কৰিব লাগিব, যাতে আমি
সকলো প্ৰকাৰে বিটিআৰবাসীক ন্যায় দিব পাৰোঁ, বিটিআৰবাসীক আগুৱাই লৈ যাব পাৰোঁ। আজি আমাৰ ইয়াতে কাৰ্যকৰ্তাসকল আছে। মই এটাই কথা আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে ৰাইজক গৈ ক'ব যে এইবাৰ বিজেপিয়ে দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মা, এইবাৰ আমি বিটিআৰত সিৰিয়াছলি ইলেকশ্যন খেলিব আহিছোঁ। আমি ইয়াতে এনে অহা নাই যে আমি কৰবাত এটা দুটা সমষ্টিত ইলেকশ্যন খেলি এৰি দিম। এইবাৰ আমি এটাই উদ্দেশ্য লৈ আহিছোঁ, 5 বছৰত শান্তি আনিলো, অহা 5 বছৰত আমি বিকাশৰ গংগা এই বিটিআৰলৈ আমি নমাই আনিম। শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে অনুৰোধ কৰিম, আপোনালোকে বিজেপি দলত আমাৰ দলৰ প্ৰাৰ্থীক ভোট দিয়ক আৰু এটা এটাকৈ আমি এই অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিম। যোৱাবাৰ আমি 4টা সমষ্টিত জয়লাভ কৰিছিলোঁ। এইবাৰ আমি 2টা সমষ্টিত ওদালগুৰিত আমি অকণমান ভোটত হাৰিছিলোঁ। কিন্তু এইবাৰ ৰাইজৰ যিমান উৎসাহ, মইতো দেখিয়েই ক'ব পাৰোঁ যে এইবাৰ ওদালগুৰি জিলাত বিজেপিয়ে চমৎকাৰ কৰিব আৰু বিজেপিয়ে বিপুল ভোটত বিজয়ী হ'ব। যোৱা মাহত মই ওদালগুৰিলৈ আহিছিলোঁ, ৰাইজৰ উৎসাহ মই নিজে দেখিছিলোঁ। তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ সকলো জাগাতে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ বহুত বেছি উৎসাহ। মোক মাত্ৰ এটাই কথা কৈ আছে, ছাৰ চব ঠিক আছে, লাষ্টত বুজাবুজি কৰি নিদিয়েতো, লাষ্টত কিবা গণ্ডগোল হৈ নাযায়তো। মই এটাই কথা কৈছোঁ, লাষ্টত আৰু ফাৰ্ষ্টত নহয়, বিজেপিয়ে এইবাৰ অকলে ইলেকশ্যন খেলিব, বিজেপিয়ে ৰাইজৰ আশীৰ্বাদ ল'ব আৰু বিজেপিয়ে বিটিআৰৰ উন্নয়নৰ বাবে কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মই এটাই কথা বিচাৰোঁ যে বিটিআৰৰ ৰাইজৰ মনৰ পৰা দুখবোৰ যাতে আঁতৰি যায়, বেদনাবিলাক আঁতৰি যায়। কোনোবাই আহিলে মোক কয় যে ছাৰ আমি মাটিৰ কাম কৰিব গ'লো, 47 চনৰ কাগজ বিচাৰে। আৰে বাবা, 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহাসকলক, অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে, আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো, ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়, কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ল'লে, তাৰ কাগজ বিচৰা নাই আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছোঁ। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই, কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে। এই কথাটো কাৰো কাৰণে ঠিক নহয়, কাৰণ আমি যদি একেলগে নাথাকো আমাৰ জাতি, মাটি, ভেটি সকলো নোহোৱা হৈ যাব। যোৱা 4 দিন আগতে মই উৰিয়াম ঘাটলৈ গৈছিলোঁ। 10,000 বিঘা মাটি মানুহে কয় যে মোৰ একো নাই কাৰণে মই ইয়াত আহিছোঁ। তেতিয়া মই এজনক সুধিছিলোঁ যে বাবা তোমাৰ একো নাই, ইয়াত তুমি আহিলা, কিন্তু অসমত মই জন্ম হৈ মোৰে বাবাৰ 20 বিঘা মাটি নাই, তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল? এই হৈছে অসমৰ পৰিৱেশ। অসমীয়াই শত্ৰু কোন, অসমীয়াই বন্ধু কোন, বড়ো, ৰাভা, কছাৰী, আমাৰ হিন্দীভাষী, বঙালীভাষী সকলোৱে আমি বুজিব লাগিব আমাৰ শত্ৰু কোন, আমাৰ বন্ধু কোন। অসমীয়া হিন্দু, অসমীয়া মুছলমান, অসমীয়া খ্ৰীষ্টিয়ান, আমি সকলোৱে বুজিব লাগিব আমাৰ শত্ৰু কোন আৰু কেনেকৈ আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। আৰু সেইকাৰণে মই ভাবোঁ যে বিটিআৰতো
আমি নতুন চিন্তাৰ জন্ম দিব লাগে যে যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে, যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। সেই এনেকুৱা ধৰণৰ ঘটনাই আমাক পিছুৱাই লৈ যায়, আমাক আগুৱাই লৈ নাযায়। শ্ৰদ্ধা ৰাইজ, আমি সকলোকে সন্মান কৰোঁ। আজি আপোনালোকে দেখিছে যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমি নতুন দিল্লী পৰ্যন্ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। আজি বাথৌ ধৰ্মৰ প্ৰতিটো উপাসনাস্থলী যাতে সুন্দৰ হয় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। ব্ৰহ্ম সমাজৰ প্ৰতিটো অনুষ্ঠানতে মই গৈছোঁ, কাৰণ মই বিশ্বাস কৰোঁ যে আমি একেলগে থাকিলেহে দূৰৰ পৰা অহা অতিথিসকলক আমি বিদায় দিব পাৰিম, আৰু নহলে আমাৰ বৰঘৰটো এটা এটাকৈ লৈ যাব, একোৱে নাথাকিব, না ভাষা থাকিব, না জাতি থাকিব, না সংস্কৃতি থাকিব। আৰু সেইকাৰণে মই আকৌ বাৰে বাৰে কৈছোঁ যে বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহব, সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। আৰু সেই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। শ্ৰদ্ধা ৰাইজ, আমাৰ নিৰ্বাচন ইতিবাচক। আমি এটা পজিটিভ মাইণ্ডছেট লৈ ইলেকশ্যন খেলিছোঁ। পজিটিভ মাইণ্ডছেট কি? যে সকলো জাতি উপজাতি একত্ৰিত হওক, ৰাস্তা হওক, স্কুল হওক, কলেজ হওক, মাটি বাৰীৰ অধিকাৰ সকলোৱে লাভ কৰক, আৰু সকলোৱে যাতে নিজকে এজন গৌৰৱী বিটিআৰ বাসী বুলি গৌৰৱ কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হওক। আৰু সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, অহা 5 বছৰত আমি বিটিআৰত মিছন লৈ কাম কৰিম, আমি সততাৰে কাম কৰিম, যাতে বিটিআৰৰ পৰিৱেশ আমি পৰিৱৰ্তন কৰিব পাৰোঁ, গংগা আমি বিটিআৰলৈ নমাই আনিব পাৰোঁ, আৰু চতুৰ্দিশে বিটিআৰ উন্নয়নৰ দিশত আগুৱাই যাব পাৰে। সেইবাবে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাম, প্ৰাৰ্থী কোনবা হ'ব কোনবা নহ'ব আমি একো চিন্তা কৰিব নালাগে, মাত্ৰ পদুম ফুলত ভোট দিব লাগে, আৰু এখন শক্তিশালী বিটিআৰ আৰু শক্তিশালী অসম আমি নিৰ্মাণ কৰিব লাগে। হ'বনে নাই? পাৰিবনে নাই বিজেপিক জিকাব? পিছফালে পাৰিবনে নাই বিজেপিক জিকাব? পাৰিবনে নাই? একদম ভাল কৰি কওক, দিল্লীত শুনিব লাগিব। পাৰিবনে নাই? পাৰিবনে নাই? মুদৈবাৰী জিকিবনে নাই? পিছফালৰ পৰা শুনিব খুজি আছো, মুদৈবাৰী জিকিবনে নাই? আৰু অলপ ডাঙৰ কৰি কওক, মুদৈবাৰী জিকিবনে নাই? হৰিচিঙা জিকিবনে নাই? পাক্কা জিকিব লাগিব। আজিৰ পৰা কামত নামি পৰক, বেলটত পদুম ফুল থাকিব, পদুম ফুলত ভোট দিব লাগিব, নৰেন্দ্ৰ মোদীক জিকাব লাগিব, সৰ্বাংগ সুন্দৰ বিটিআৰ এখন নিৰ্মাণ কৰিব লাগিব। হ'ব? কাৰোবাৰ মনত ডাউট আছে নেকি? কিবা ডাউট আছে নেকি? একদম ডাউট নাই। মোক আমাৰ কাৰ্যকৰ্তাসকলে আৰু কেইবাটাও নতুন নতুন কথা মোক কৈ আছে। যিহেতু ইলেকশ্যন আছে, মই বেছিকৈ ক'ব নোখোজো। ইয়াতে মোক কৈছে যে কলাইগাঁৱত এখন IIT হ'ব লাগে, আমাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা হ'ব লাগে, টাউনৰ নলাসমূহ ধুনীয়াকৈ বনাব লাগে, এখন ষ্টেডিয়াম লাগে, টংলাৰ 3 আৰু 4 নম্বৰ ৱাৰ্ডৰ ৰাস্তা ঘাট হ'ব লাগে, মুৰাদেও দলাশীত সত্ৰৰ আৰু উন্নতি হ'ব লাগে। হৰিচিঙাৰ পৰাও ৰাইজে মোক স্মাৰক পত্ৰ দিছে, আৰু আমাৰ ইয়াৰ 5জন শ্বহীদ হোৱা বড়ো ৰাইজেও দিছে যে বৰাচাৰা বাথৌ মন্দিৰৰ পৰা ৰামহৰি চকলৈ যোৱা পথ পকীকৰণ হ'ব লাগে, সুন্দৰ স্থায়ী প্ৰেক্ষাগৃহ হ'ব লাগে। কিন্তু যিমানখিনি কাম দিছে, চৰকাৰ হ'লেতো 6 মাহতে হৈ যাব।
এইখিনিতো নাথাকিবই, এটা দিনতে বহিলে চব হৈ যাব। গতিকে আৰু অলপ ভাল কামৰ চিন্তা কৰক যে মুদৈবাৰী আৰু হৰিচিঙাৰ কাৰণে আৰু আমি কিমান ডাঙৰ আৰু কিমান ভাল কাম কৰিব পাৰো, যাতে এই অঞ্চলটোৰ ৰাইজে নিজকে এটা সৰ্বাংগ সুন্দৰ অঞ্চলত বাস কৰাৰ গৌৰৱ অৰ্জন কৰিব পাৰে। ইলেকশ্যনৰ সময়ত কেণ্ডিডেট হৈ যোৱাৰ পিছত মই আকৌ এবাৰ আপোনালোকৰ মাজত আহিম। আজি আহিলো, আকৌ ইলেকশ্যনৰ আগত আহিম, এছেম্বলি ইলেকশ্যনৰ আগত আকৌ আহিম। দেখি দেখি আমনি হৈ যাব লাগিব, ঠিক আছে? গতিকে আমি সকলোৱে আজিৰ পৰা একেবাৰে যুদ্ধত নামি পৰিম। কোনো আমাৰ শত্ৰু নাই, সকলো আমাৰ বন্ধু, মাত্ৰ পদুম ফুলত ভোট দিব লাগে। বুজি পালে সকলোৱে? বুজি পালে? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। দিলীপ শইকীয়া, দিলীপ শইকীয়া, অমিত শাহ, অমিত শাহ, জেপি নাড্ডা, জেপি নাড্ডা, নরেন্দ্র মোদী, নরেন্দ্র মোদী, ভারত মাতা কি, ভারত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম।